everyone, welcome back to my channel RM Berutech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ আছো অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফাইনাল কাট অফ মাৰ্কস কিমান যাব পাৰে। প্ৰথমটো কথা হল কাট অফ মাৰ্কস উলোৱা বা কোৱাটো ইমান সহজ নহয় কাৰণ প্ৰেডিকচন কৰাটো ইমান ইজি নহয় because nobody knows কি মেইনছৰ মাৰ্কস কিমান আহিব বা ইন্টাৰভিউত কিমান আহিব। আমি হয়তো ভাল হৈছে বুলি ভাবি আছো বা ইন্টাৰভিউৰে কিমান মাৰ্কস দিব but still মই মোৰ লাষ্ট ভিডিঅ'টোত সুধিছিলোঁ বহুত লোকক যে কাট অফৰ ভিডিঅ' বনাব লাগিব নি। তেওঁলোকে ডিমান্ড কৰিছিল যে এটা ভিডিঅ' বনাবৰ কাৰণে, হেতু কাৰণে মই এই ভিডিঅ'টো বনাইছো আৰু আপোনালোকেও কমেন্ট বক্সত জনাব যে আপোনালোকৰ মতে কিমান কাট অফ যাব পাৰে বা হাইয়েষ্ট মাৰ্কস কিমান যাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক কৰি দিব, শেয়াৰ কৰি দিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্ৰথমটো কথা হৈছে বহুতখিনি ফেক্টৰ থাকে। লাষ্ট ইয়াৰতকৈ এবাৰ ভেকেন্সি বহুত বেছি আছে, লগতে বহুতখিনি সাৰ্ভিসেছ তেওঁলোকে এডিশনাল সাৰ্ভিসেছ দিছে, পজিশনো বহুত বেছি আছে। সো এটো কাৰণে এবাৰ অকমান তাৰ লগতে সবতকৈ ইম্পৰ্টেন্ট কথাটো হৈছে এবাৰ অপচনেল পেপাৰখন নাই। আগতে অপচনেল পেপাৰখনে বহুত এটা ভাইটেল ৰোল প্লে কৰিছিল বা যেহেতু এবাৰ অপচনেল পেপাৰখন নাই সো এটো কাৰণে আমি মাৰ্কসখিনি ভালদৰে এনালাইসিস কৰিব লাগিব। সো এটা বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো আহক আৰু পুৰণা যিখিনি কিছুমান মাৰ্কসিট আছে মই আপোনালোকক দেখুৱাম। সেই মাৰ্কসিটৰ ওপৰত ভিত্তি কৰি কিমান মান কাট অফ যাব পাৰে আমি অনুমান কৰিম। থ্যাংক ইউ সো মাচ। ভিডিঅ'টো এতিয়া চাই থাকক। আমি চাম যিখন মাৰ্কসিট সেইখন হৈছে বিজিত পাঠকৰ। লাষ্ট ইয়াৰ যেজনে ফাৰ্ষ্ট পজিশন পাইছিল এসিএস, কিন্তু হেতু সময়ত তেখেতৰ টোটাল মাৰ্কস আছিল 2275 যেহেতু অপচনেল আছিল হেতু সময়ত। আৰু বৰ্তমান যেহেতু অপচনেল নাই সো অপশন যদি নাই মই 250 যদি 500 কমাই দিও 1500 আৰু এফালে 275 ইন্টাৰভিউত তো 275 লগালে 1775 টোটাল মাৰ্কস আৰু এবাৰো যেহেতু 1775। সো আপোনালোকে ইয়াত দেখিছে তেখেতে 2000 ৰ ভিতৰত 1225 নম্বৰ পাইছিল। আৰু 1225 পৰা যদি মই অপচনেল কিখন উঠাই দিও 1225 পৰা তেখেতৰ অপচনেলত আছিল টোটাল 456 কিমান হ'ব 769 তেখেতে পাইছিলে অনলি ৰিটেনত মেইনছত। তাৰ পিছত তেখেতে ইন্টাৰভিউত পালে 182 প্লাস 769 কৰিলে হ'ব 951। যিজন মানুহে সবতকৈ হাইয়েষ্ট পাইছে হেজনে এবাৰ 951 পাইছে। আৰু মই যদি পাৰ্সেন্টেজ হিচাপে চাবলৈ যাওঁ 769 যেটো মেইনছত তেখেতে পাইছে 769 আউট অফ 1500 তো অলমোস্ট 51%। বা এবাৰ যেটো ডিফিকাল্টি লেভেল আছিলে অলপ এনালাইটিক্যাল পেপাৰ আছিলে হেতু কাৰণে মই ভাবো কাট অফ অকমান কম যাব। বাট স্টিল যদি ম্যাক্সিমাম কাট অফ ধৰো তো 50% ধৰো 1500 or 50% যদি ধৰো 750 আৰু হাইয়েষ্ট মই ইন্টাৰভিউত মাৰ্কস হৈছে 185 750 প্লাস 185 ধৰিলে at least highest marks যেজনে পাব পাৰে তেখেতে 935 মান যাব। 750 plus 185 যাব 935 একদম হাইয়েষ্ট জনৰ কথা কৈছো মই। আৰু কাট অফ মোৰ মতে হেতু কাৰণে হয়তো যাব পাৰে 815 মানৰ পৰা 935 হয়তো হ'বগে পাৰে। 815 মোৰ মতে ওপেন ক্যাটাগৰীত কাট অফ যাব। 815 ওপেন ক্যাটাগৰীত কাট অফ যাব আৰু বাকি ওবিসি এসটি এসসি তেওঁলোকে 50 মাৰ্কস বা 75 মাৰ্কস মান ডিফাৰেন্স ৰাখিব পাৰে। মোৰ মতে এইটো হৈছে প্ৰেডিকচন। যদি আপোনালোকৰ প্ৰেডিকচন অন্য কিবা থাকে আপোনালোকে নিশ্চয় কমেন্ট কৰি ভিডিঅ'টো জনাব আৰু ভিডিঅ'টো কেনেকুৱা পালে এবাৰ জনাব মোকো। আৰু যদি ভাল পায় কাইন্ডলি লাইক এটা কৰি দিব, সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব নাপাহৰিব। বাই বাই, টেক কেয়াৰ।